টেঙাগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত টেঙাগুৰি আদৰ্শ মাৰ্কাছ একাডেমীত নতুনকৈ সংযোজন হ'ল কলা শাখাৰ একাদশ শ্ৰেণী। মাৰ্কাছ একাডেমীত সমূহীয়া ইফতাৰৰ আয়োজন কৰি একাদশ শ্ৰেণী সংযোজনৰ কথা সদৰি কৰে বিদ্যালয় কৰ্তৃপক্ষই। ফকাছ NGOৰ দ্বাৰা পৰিচালিত বিদ্যালয়খনৰ এই সিদ্ধান্তক টেঙাগুৰি অঞ্চলৰ ৰাইজে আদৰণি জনাইছে। বিদ্যালয়খনত নামভৰ্তি চলি আছে যদিও দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰি আছে বিদ্যালয় কৰ্তৃপক্ষই। আমি আপোনালোকৰ জৰিয়তে এইখিনি মেছেজ দিব বিচাৰিছোঁ, যেহেতু আমাৰ আজি মত বিনিময় হৈছে, ইতিমধ্যে মত বিনিময় হোৱাৰ সময়ত আমাৰ 500ৰো অধিক আমাৰ ইয়াত অভিভাৱকসকল আমাৰ ইফতাৰ আয়োজনত আছিল। আৰু ইয়াত আমি তেওঁলোকক মই কৈছিলোঁ, আমাৰ ইয়াৰ পৰা কৈছিলোঁ যে কিমানজন ছাত্ৰ প্ৰথম হাই ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰাৰ পিছত কিমানজন মেট্ৰিকত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক প্ৰায় 100ৰো অধিক আছিল। আৰু তেওঁলোকে আমাৰ লগত মত বিনিময়ত কৈছে তেওঁলোকৰ ষ্টুডেণ্টসকলক আমাৰ ইয়াত তেওঁলোকৰ এডমিশ্যন দিব। আৰু আমাৰ ইয়াত সুবিধা আছে, যিসকল তোমাৰ মেধা সম্পন্ন ছাত্ৰ তেওঁলোকক আমি সম্পূৰ্ণ ফ্ৰী দিম, যিসকল মেধা সম্পন্ন ছাত্ৰ আছে। আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা আমাৰ ইয়াত প্ৰথম যিটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আমি আৰম্ভ কৰিম, কলা শাখা অভিজ্ঞ শিক্ষকৰ দ্বাৰা আমি পাঠদান আৰম্ভ কৰিম। আৰু প্ৰতিটো প্ৰতি এটা শ্ৰেণীত এটা ক্লাছ শেষ হোৱাৰ পিছদিনাখন এসপ্তাহৰ পিছত তেওঁলোকক আমি ক্লাছ টেষ্ট আৰম্ভ কৰিম। ক্লাছ টেষ্টৰ পৰীক্ষাৰ তেওঁলোকৰ সুবিধা থাকিব আৰু হোম ভিজিট থাকিব। হোম ভিজিটৰ আমি আয়োজন কৰিছোঁ। এই হিচাপে আমি আশা কৰিছোঁ যে প্ৰতিজন ছাত্ৰই ভাল ফলাফল কৰি আনিব।